নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ৰামি ভাই ইউটিউব চেনেল। আৰু মই আহিলোঁ ফিল্ডলৈ আৰু বহুত দিনৰ মূৰত ফিল্ডত প্ৰৱেশ কৰিলোঁ আৰু হেৰাত নাই। আৰু আমাৰ বন্ধু এইফালে চাওক, ইফালে বোলো এইফালে আমাৰ বন্ধু আছাম ৰাইফলত একদম ৰানিং পাছ কৰিলে, এতিয়া ৰিটাৰ্ণ দিলে, এতিয়া লিষ্ট আহিব লাগে, কিহত আহিব লাগে আৰু ৰিটাৰ্ণ পাছ কৰিলে মেডিকেললৈ কোৱালিফাই হ'ব। আৰু এক্সাম কেনেকুৱা হ'ল? এক্সাম ভালেই বাৰু। ল'ৰা আছাম ৰাইফলত যোগদান হ'ব আৰু যদি ভগৱানে ৰাখে আছাম ৰাইফলত যাব। আৰু টি আৰ্মিৰ কাৰণে প্ৰেক্টিচ হৈছে আৰু মানে একদম নকৈছোঁ বন্ধুসকল, পূৰা ৰানিং মজা কৰে আমাৰ ইয়াৰ। চ' বন্ধুসকল আপোনালোকেও কৰক। আৰু আপোনালোকে ডকুমেণ্টছৰ কথা আপোনালোকে গম পোৱা নাই যদি মই এই ডকুমেণ্টছৰ মানে সকলো কাম কৰি থৈছে আৰু ইয়াৰ পৰা জানো আহক। আপোনালোকে যদি যাব বিচাৰে আপোনালোকে ডকুমেণ্টছবোৰ নিব, মানে ডকুমেণ্টছে মেইন। চ' মই আপোনালোকক এটা এটাকৈ ডকুমেণ্টছবোৰ মই চিৰিয়েলকৈ গাই দিছোঁ। ফাৰ্ষ্ট আছে আমাৰ 10 পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, লগতে আকৌ 2 নম্বৰটো হৈছে 12 পাছ মাৰ্কশ্বিট, তাৰপিছত ডিগ্ৰী চাৰ্টিফিকেট আপোনালোকে BA BCA BCom এইবিলাক, আৰু ITI চাৰ্টিফিকেটো আছে। আৰু 5 নম্বৰ হৈছে স্কুল লিভিং চাৰ্টিফিকেট, 6 নম্বৰটো হৈছে আপোনাৰ কাষ্ট চাৰ্টিফিকেট। আৰু ডমিচাইল নিলে আপোনালোকে PRC নিব নালাগে, PRC লৈ গ'লে আপুনি ডমিচাইল নিব নালাগে। আৰু কেৰেক্টাৰ আপুনি গাঁওবুঢ়াৰ পৰাও নিব পাৰি, লগতে স্কুলৰ পৰাও নিব পাৰি, দুয়োটাৰ ভিতৰত এটা নিব। আৰু মেইন হৈছে NCC, আপোনালোকৰ যদি C চাৰ্টিফিকেট থাকে বহুত বেনিফিট পাব, চ' লৈ যাব। আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু পান কাৰ্ড থাকিলে আধাৰ কাৰ্ড নালাগে, আধাৰ কাৰ্ড থাকিলে পান কাৰ্ড নালাগে। আৰু চ' আপোনাৰ মেৰিট, আনমেৰিট নে মেৰিট, চ' এইটো লৈ যাব। তাৰপিছত পুলিচ ভেৰিফিকেশ্যন লাগিব। আৰু মেইনলি আপুনি যাওক, পুলিচ ভেৰিফিকেশ্যন কৰিবলৈ 3 দিন লাগে নেকি, 2-3 দিনমান লাগিব। চ' ইমানো সময় নাই। চ' আপোনালোকে পুলিচ ভেৰিফিকেশ্যনটো কৰি লওক অনলাইন। আৰু আছে যদি আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেটো নিব, আৰু বহুত বেনিফিট আছে। আৰু মহে কামুৰিছে, চ' এইকাৰণে এনেকৈ গাই আছোঁ। সেয়ে আছিলে আৰু তাৰপিছত আপোনাৰ ফটো লাগিব, আপুনি 20 কপিমান লাগিব। চ' 20 কপি লাগে। আমাৰ আছাম ৰাইফল দি আহিছে এইফালে ধুনীয়া। এই আপোনালোকক মটিভেশ্যন দিব ক'লোঁ, এই মটিভেশ্যন নিদিয়ে, আমাকো নিদিয়ে, নিজে মটিভেশ্যনটো লয়। এই আছাম ৰাইফলত এক্সাম দি আহিছে, সেইদিনাখন হৈ গৈছে ৰিচেণ্টলি। চ' সেইবিলাকে লাগে। আৰু তেজপুৰত যায় এই ডকুমেণ্টছবোৰ লৈ যাব। আৰু আমাৰ সেইফালে পাৰ্টি, মাজুলী পাৰ্টি ইফালে ৰেডি হৈ আছে, গাঁৱে বহুতে। চ' লগ পাম সকলোকে যদি আহক। আৰু মই মোৰ ছেকেণ্ড চেনেল ব্লগত মই ব্লগ কৰিব পাৰোঁ, ডিফেন্স ৰিলেটিভ ভিডিঅ' মই দিব চেষ্টা কৰিছোঁ। চ' সেইবিলাকে আৰু টি আৰ্মি বেছি নাই, চ' লৈ যাব এইবিলাকে আৰু।